খবৰ আহিছে ডংকা মকামত থকা তুলিয়াম ৰংহাঙৰ বাসগৃহত ইতিমধ্যে প্ৰতিবাদকাৰী ক্ষুব্ধ জনতাই অগ্নি সংযোগ কৰিছে আৰু এই অগ্নি সংযোগৰ পাছত দেখিবলৈ পোৱা গৈছে যে নিৰাপত্তাৰক্ষীৰ ওপৰতো প্ৰতিবাদকাৰী জপিয়াই পৰিছে। পোনপ্ৰথমে এই গোটেই ঘটনাটোৰ যি কাৰণত সংঘটিত হ'ল সেইখিনি তথ্য আমি জনাম, কিন্তু তাৰ পূৰ্বে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পৰিস্থিতি অধিক অৱনতি ঘটিছে, বেয়াৰ দিশলৈ ধাৱমান হৈছে পৰিস্থিতি আৰু এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ খবৰ আমাৰ হাতলৈ আহি আছে আৰু ঘটনাস্থলীৰ বিভিন্ন দৃশ্যাংশ আমাৰ হাতলৈ ক্ৰমান্বয়ে আহিছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি ক্ৰমান্বয়ে সেই দৃশ্যসমূহ দেখুৱাৰ কাৰণে চেষ্টা কৰিম আচলতে কি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে সমগ্ৰ খেৰণী অঞ্চলটোত। খেৰণীৰ যি স্থানত ডংকা মকামত তুলিয়াম ৰংহাঙৰ তেওঁ পিতৃগৃহ আছে বা সেই সমষ্টিটো যিটো পৰিষদীয় সমষ্টি, সেই পৰিষদীয় সমষ্টিটো হ'ল বিথুং সমষ্টি। সেই সমষ্টিৰ পৰাই তুলিয়াম ৰংহাঙে পৰিষদলৈ প্ৰতিনিধিত্ব কৰি আহিছে, অৰ্থাৎ তুলিয়াম ৰংহাঙৰ নিজৰ ভেটিতে এনেধৰণৰ আক্ৰমণ এই মুহূৰ্তত সংঘটিত হৈছে। আৰক্ষীয়ে সেই ঘটনাক প্ৰতিহত কৰাৰ কাৰণে চেষ্টা কৰিছিল। যেতিয়া ক্ষুব্ধ জনতাই তেওঁৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা কৰিছিল তেতিয়া বাধা দিয়াৰ কাৰণে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাৰ পাছতে কিন্তু পৰিস্থিতি অধিক জটিল হৈ পৰে। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ পন্থা লয় আৰু তেওঁলোকৰ হাতত যি য'ত আছিল সেইবিলাক লৈ তুলিয়াম ৰংহাঙৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে। এনেকুৱা ধৰণৰ দৃশ্য আমাৰ হাতলৈ আহিছে। বাসগৃহ লণ্ডভণ্ড কৰাই নহয়, ইতিমধ্যে জুই লগাই দিছে আৰু এই মুহূৰ্তত ভিতৰত কি হৈছে, কি ধৰণৰ ক্ষয় ক্ষতি হৈছে, কোনো লোকৰ কিবা হৈছে নেকি সেইখিনি তথ্য কিন্তু নিশ্চিত তথ্য আমাৰ হাতলৈ অহা নাই। কিন্তু এই গোটেই ঘটনাৰ যি মূল কাৰণ, যি অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু কালিৰ নিশাৰ ভাগৰ পৰাই আচলতে এই গোটেই ঘটনাটোক লৈ সমগ্ৰ খেৰণী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। লিটচং ৰংফাৰ যিগৰাকী খিলঞ্জীয়া নেতাৰ নেতৃত্বত একাংশ লোকে দীৰ্ঘদিন ধৰি যোৱা 7 ডিচেম্বৰৰ পৰা তেওঁলোকে অন্বেষণ অব্যাহত ৰাখিছিল আৰু তেওঁলোকৰ অন্বেষণৰ এটাই কাৰণ আছিল যে BGR ভূমিত যি ধৰণৰ বেদখল একাংশ অনাকাৰ্বী লোকে কৰিছে সেই লোকসকলক অনতিপলমে উচ্ছেদ কৰিব লাগে। যিহেতু বিজেপি চৰকাৰ যি তেওঁলোকৰ নীতি অনুসৰি কোৱা গৈছিল যে জাতি মাতৃ ভেটি কাৰ্বিসকলৰ ৰক্ষাৰ স্বাৰ্থতে অনতিপলমে গেজিং ভূমিত উচ্ছেদ চলোৱাৰ দাবী তেওঁলোকে নিৰবিচ্ছিন্নভাৱে কৰি আহিছিল। কিন্তু অনশনে যিহেতু কেইবাদিনো অতিক্ৰম কৰিছিল আৰু সেয়েহে তেওঁলোকৰ যিগৰাকী মূল নেতা লিটচং ৰংফাৰক কালি নিশা প্ৰায় 1 মান বজাত আৰক্ষীৰ এটা শীৰ্ষ আৰু ঊৰ্ধ্বতন দল গৈ পেলাই তেওঁক লৈ আহিছিল শাৰীৰিক অসুস্থতাৰ দোহাই দি, আৰু তেওঁক ক'লৈ লৈ গ'ল আচলতে তাৰ স্থানীয় লোকে গম পোৱা নাছিল আৰু তাৰ পিছৰ পৰ্যায়ত লিটচং ৰংফাৰ লগতে থকা আন 7 গৰাকী নেতাকো তেওঁলোকে আটক কৰি প্ৰথমে আৰক্ষী থানালৈ লৈ অনা বুলি জানিবলৈ পোৱা গৈছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া স্থানীয় জনতাই তেওঁলোকক বিচাৰি গ'ল তেওঁলোকৰ সন্ধান লাভ কৰা নাছিল আৰু সেয়েহে তেওঁলোকক অনতিপলমে যলৈ নিছে তাৰ পৰা মুক্তি দিবলৈ তেওঁলোকে প্ৰতিবাদ জনাই পুৱাৰ ভাগত তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল। প্ৰথমতে 200-300 লোকৰ সমাগম ঘটিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই জনসমাগম যথেষ্ট বৃদ্ধি পায়। তেওঁলোকে থানাও ঘেৰাও কৰিছিলে পুৱাৰ ভাগত। তাৰ পৰৱৰ্তী পৰ্যায়ত বিয়লিলৈ দেখা গ'ল যে তাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিলে আৰু তেওঁলোকৰ যি মূল দাবী সেই দাবীত অটল থাকি আৰু বিশেষকৈ যিসকল ধৰ্মঘটকাৰী আছিল বা প্ৰতিবাদকাৰী আছিল তেওঁলোকক অতি সোনকালে তেওঁলোকক উলিয়াই অনাৰ দাবীত কিন্তু তেওঁলোকে অধিক জংগী ৰূপ লোৱা আমি দেখিবলৈ পালোঁ। আৰু সেয়েহে পৰৱৰ্তী পৰ্যায়ত যিহেতু চৰকাৰৰ এক সুনিৰ্দিষ্ট ভূমি নীতি এই মুহূৰ্তত কাৰ্বি আংলঙত অভাৱ ঘটিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।